গাইজ আকৌ এতিয়া দুপৰীয়া আহিছোঁ আপোনালোকৰ মাজলৈ। এতিয়া দুপৰীয়াটো ভাতটো খাব লাগিব। ভাতটো খাবৰ কাৰণে বাৰু কি বনাম আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ আগলৈকে, অকণো নকটাকৈ হা। এতিয়া দুপৰীয়া ভাতটো খাবৰ কাৰণে আৰু ভাতটো পাতিলোঁ যেনিবা। এইফালে আৰু তেল দি থৈছোঁ কেৰাহীত, এতিয়া বনাম কিবা এটা। আৰু তেল গৰম হ'ল, তেজপাত এখিলা দি দিছোঁ। আৰু এইফালে দি দিম এতিয়া পিঁয়াজ। এতিয়া পিঁয়াজ কাটি থ'লোঁ তিনিটা পিঁয়াজ কাটি আৰু দি দিছোঁ। তাৰপিছতে দিম আৰু কি দিম আপোনালোকক দেখাম। প্ৰথমতে আৰু এয়া পিঁয়াজখিনিকে দেখাই লৈছোঁ হা। এয়া দুপৰীয়া খাবৰ কাৰণে আনিলোঁ এয়া ব্ৰইলাৰ মাংস দেই। মাংস বনাই আছোঁ আৰু এয়া নিমখ হালধি মছলা গোটেইখিনি দি দিলোঁ তেলতে। এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব তেল নিমখ নোসোমোৱালৈকে। আৰু দিম বাৰু ইয়াত আলু কাটিবলৈকে আছে, কটা নাই। এতিয়া এইখিনি অলপ হৈ লওক, তাৰপিছতে দিম আৰু আলু। এতিয়া এফালে মাংসখিনি অকণমান হোৱাৰ পাছতে দি দিলোঁ আলু, দি দিলোঁ দুটামান কাটি। আলুকণ দিলে আৰু মাংসকণ বেছি সোৱাদ কৰি খাই খাবলৈ। যিহেতু অলপ মানে ডাঠ লাগে আলুখিনি ভাঙি চিঙি দিব লাগে। সেইখিনি জোল বনাম বাৰু। এয়া ইতিমধ্যে মোৰ মাংস তৰকাৰীকণ হৈ গ'ল আৰু দেই। এইফালে এয়া কালাৰটো কেনেকুৱা দেখিছে জনাবলৈ নাপাহৰিব আপোনালোকে। আলুখিনি ধুনীয়াকৈ সিজি গ'ল, আলু ভাঙি দিলোঁ। বেছি জোল কৰা নাই, অলপ জোল কৰিছোঁ মানে। এয়া এতিয়া হৈ গ'ল আৰু এয়া দুপৰীয়া তৰকাৰী হা। অলপ পাছত আৰু খাব লাগিব। এয়া ইতিমধ্যে মোৰ ভাতখিনি হৈ গ'ল আৰু এইফালে বাঢ়ি ল'লোঁ মাংস তৰকাৰী। এইফালে ফ্ৰেঞ্চবিনো ভাজিলোঁ, বাঢ়ি ল'লোঁ। এতিয়া আৰু ভাতকেইটা খাব লাগিব হা। হেল্ল' গাইজ, আকৌ ভিডিঅ'টো ইয়াত গধূলি আৰম্ভ কৰিলোঁ। ইয়াৰ ঘৰৰ ওচৰতে মানে সকাম এটি আছিলে, সকাম খাবলৈকে গ'লোঁ আৰু এইফালে এজন আৰু এইফালে আমি দুজনী আৰু এইফালে এগৰাকীয়ে মাৰি আছে। কি সকাম গম পাইছে, নক'লেও হ'ব চাগে আপোনালোক ন। আছিলে মানে কি সাজৰ সকাম আছিলে। এইফালে দিছে আৰু সাজৰ বাতি চব্জি আৰু কিবা কিবি চব্জি। এইফালে মুৰ্গী মাংস, আলু এনেদৰে মাংস আৰু এখন জ্বলা চব্জি, পচলা মাছ। এইবিলাক কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট এটা কৰি জনাব দেই আপোনালোকে, কোনে ভাল পায়। আজিলৈ বাই বাই। ভিডিঅ'টো চবেই সকলোলৈকে ধন্যবাদ থাকিল হা। আকৌ লগ পাম আৰু।